নমস্কাৰ ফ্ৰেন্ডছ পুনৰ এটা নতুন ভিডিঅ'লৈ মই পাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন বিষয়। প্ৰথমতে আপোনালোকক ফ্ৰেন্ডছ দুটা ভিজুৱেলছ দেখুৱাম, যিটো ভিজুৱেলছ আপোনালোকে চোৱাৰ পিছত আসলতে আজিৰ এই বিষয়টো কি হ'ব আপোনালোকে সকলোৱে নিশ্চয় অনুমান কৰিব পাৰিব। তেনেহলে আহক প্ৰথমতে আপোনালোকে দুটা ভিজুৱেলছ ভিন্ন ভিন্নভাৱে মই আপোনালোকক দেখুৱাম, আপোনালোকে চাওক। अपना बेगा फसा है बाहिर फुका दिया हां ओए अरे गाड़ी का सीट की हुआ है पानी दो आ जाए से पूरा जानछो है आ इनके दिया मार जुगे इनके हवा में जैसे तुम तुम बना दो आगो इटा लो फुको बाहिर दियो बाहिर दियक मेडिकल दिगदार হ'ব এবাৰ দিগলকে উখাই দিগদাৰ হৈ যাব অ ফুকে দিগলকে ফুকাই দিয়ক ভিতৰত বাহিৰলে এই দিগলকে ফুকাই কন্টিনিউয়াস ফুকাই দিয়ক ইয়া হৈছে প্ৰথমটো ভিজুৱেলছ। ইয়াৰ পিছত আপোনালোকক দেখুৱাম 2 নম্বৰ অৰ্থাৎ দ্বিতীয় ভিজুৱেলছ। ना पूरा बोलिबो নহয় নেকি না ফুকা নহয় আপুনি আইছাকে ধুনিয়াকে ফুকাই থাকক হৈ যাব। ফ্ৰেন্ডছ আপোনালোকে দেখিলে দুটা ভিজুৱেলছ, যিটো ভিজুৱেলছত দেখা গ'ল যে প্ৰথমতে আৰক্ষী বিষয়াসকলে অৰ্থাৎ যিসকলে আমাৰ আইন ৰক্ষা কৰে তেওঁলোকে এতিয়া এই নৱবৰ্ষৰ পাকখনত যাতে জনসাধাৰণৰ মাজত মদ্যপান কৰি গাড়ী নচলায় তাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰি বিভিন্নজন মানুহক চেক কৰা দেখা গৈছে আৰু তাৰ ভিতৰতে বিভিন্নজনক তেওঁলোকে কৰায়ত্ব কৰিবলৈ বাধ্য হৈ পৰিছে, কাৰণ তেওঁলোকে অসম আৰক্ষীয়ে প্ৰতিটো সময়তে আমাৰ সুৰক্ষাৰ কাৰণে চিন্তা কৰি আহিছে। আৰু তাৰ মাজত এতিয়া বৰ্তমান যেহেতু নৱবৰ্ষ, এই নৱবৰ্ষৰ সময়ত বিভিন্নজনে মদ্যপান কৰি গাড়ী চলোৱা দেখা গৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এই অসম আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা দেখা গৈছে, অৰ্থাৎ ফাইনৰ ব্যৱস্থা কৰা দেখা গৈছে। আৰু এনেকুৱা এটা মেচিন ব্যৱহাৰ কৰিছে যিটো মেচিনৰ জৰিয়তে সকলো মানুহক যেতিয়া চেক কৰা হৈছে তাৰ পৰা গম পোৱা গৈছে যে কোনে কিমান মদ্যপান কিমান পৰিমাণে খাইছে সেয়া তেওঁলোকে গম পাইছে আৰু তেওঁলোকৰ ওপৰত যাৱতীয় আইনী ব্যৱস্থা কৰা দেখা গৈছে। ফ্ৰেন্ডছ দ্বিতীয়টো ভিজুৱেলছত আপোনালোকক দেখুৱাইছো যে অকল অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ ওপৰতে এই ব্যৱস্থা কৰা নাই, এই ব্যৱস্থা কৰিছে তেওঁলোকৰ প্ৰশাসনিক কিছু ব্যক্তিৰ মাজতো, কাৰণ অসম প্ৰশাসনৰ যিসকল ব্যক্তি আছে তাৰ ভিতৰতো একাংশই কিন্তু মদ্যপান কৰা দেখা যায় আৰু সেয়েহে তেওঁলোকে এই আইনৰ আওতালৈ অকল জনসাধাৰণকে নহয় আইনীয়ভাৱে যিসকল আইন ৰক্ষক আছে তেওঁলোককো এই ব্যৱস্থাৰ মাজলৈ অনা হৈছে আৰু তেওঁলোককো চেক কৰা হৈছে আৰু তেওঁলোককো চেক কৰাৰ পিছত যদি তেওঁলোকৰ মুখত বা তেওঁলোকৰ সেই মেচিনত যদি ধৰা পৰিছে তেনেহলে তেওঁলোকৰ ওপৰতো যাৱতীয় ব্যৱস্থা কৰা দেখা গৈছে, আইনী ব্যৱস্থা কৰা দেখা গৈছে। সেয়েহে অসম আৰক্ষীক এটা গ্ৰেণ্ড চেলুট জনাবই লাগিব, কাৰণ এয়া যি ব্যৱস্থা কৰা হৈছে এয়া আমাৰ নৱপ্ৰজন্মৰ কাৰণে এয়া বহুত ভাল কাম কৰিছে অসম আৰক্ষীয়ে। সো ফ্ৰেন্ডছ এনেকুৱা ধৰণৰ ছবি আমি কেতিয়াও দেখাটো নিবিচাৰো, কিন্তু যেহেতু এই মদ্যপান কৰি গাড়ী চলোৱাৰ সংখ্যা বাঢ়ি গৈছে সেয়েহে অসম আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ আমি গ্ৰেণ্ড চেলুট জনাইছো অসম আৰক্ষীৰ বিষয়ববীয়াসকলক। আৰু যিসকলে এই ব্যৱস্থাত আহি ধৰা পৰিছে তেওঁলোকক যাতে উচিত শাস্তি প্ৰদান কৰক, আইনীয়ভাৱে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰক সেয়া আমি কামনা কৰিম। ফ্ৰেন্ডছ সকলোৰে মাজত
এই ভিডিঅ'টো বিলাই দিয়ক যাতে অসম আৰক্ষীৰ এই ভাল কামসমূহ যাতে সকলোৱে গম পায় আৰু এই নৱবৰ্ষৰ প্ৰাকখনত অসম আৰক্ষীক আমি আছামিজ টিভি ইউটিউব চেনেলৰ তৰফৰ পৰা এটা গ্ৰেণ্ড চেলুট জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ কাৰণ তেওঁলোকে এই সময়ত নিজৰ পৰিয়াল আৰু নিজৰ ঘৰ বাৰী এৰি আহি আমাৰ সুৰক্ষাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ দায়িত্বসমূহ পালন কৰিছে তাক লৈ আমি গৌৰৱবোধ কৰিছোঁ আৰু সেইসকল আৰক্ষী বিষয়াক আমি গ্ৰেণ্ড চেলুট জনাইছোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত যদি চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰি দিব নতুন এটা ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিবে পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদ জয় আই অসম জয় হিন্দ